নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ খবৰ। কিছু সময় পূৰ্বে সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি আৰু গোৱালপাৰা জিলাৰ ধনুবাঙাত কিছু সময় পূৰ্বে সংঘটিত হয় এই পথ দুৰ্ঘটনা। তো সবিশেষ তথ্য জানিবলৈ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু ৰৈ থকা কণ্টেইনাৰ ট্ৰাক এখনৰ পিছফালে এখন এল্টো 800 বাহনে প্ৰচণ্ডদৰে খুন্দা মাৰিছে। স্ক্ৰীণত আপোনালোকে দেখি আছে আৰু এনেদৰে আবদ্ধ হৈ ৰৈ এই এল্টো বাহনখন সন্মুখৰ কিছু অংশ সম্পূৰ্ণৰূপে ট্ৰাকখনৰ তলফালে সোমাই যোৱাটো পৰিলক্ষিত হৈছে। স্ক্ৰীণত আপোনালোকে দেখি আছে দৃশ্যাংশ। কিছু সময়ৰ পূৰ্বে গোৱালপাৰা জিলাৰ থুব্ৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুবাঙাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটি আৰু ৰৈ থকা এখন কণ্টেইনাৰ ট্ৰাকৰ পিছফালে খুন্দা মাৰে এই এল্টো বগা ৰঙৰ 800 বাহনখনে আৰু এল্টো বাহনখনৰ সন্মুখভাগ ট্ৰাকৰ পিছফালে কিছু অংশ সন্মুখৰ কিছু অংশ এনেদৰে সোমাই পৰে আৰু ইয়াৰ যিখন এল্টো বাহন আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে এই এল্টো বাহনখনত আছিল 5জনকৈ ড্ৰাইভাৰসহ এল্টো বাহনখনৰ চালকসহ 5জনকৈ লোক আছিল আৰু আটাইকেইজনৰে ঘৰ কৃষ্ণেত বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাই দিছিলোঁ এল্টো বাহনখনত আছিলে চালকসহ 5জনকৈ ব্যক্তি আৰু আটাইকেইজনৰে ঘৰ কৃষ্ণেত বুলি জানিব পৰা গৈছে। কিছু সময় পূৰ্বে সংঘটিত হোৱা এই পথ দুৰ্ঘটনাটিত 3জন ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, 2জন সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈছে ধুব্ৰা আৰক্ষীৰ দল আৰু তেওঁলোকে ততাতৈয়াকৈ আহত যিসকল ব্যক্তি আছিল তেওঁলোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ। তো এনেদৰে এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল আৰু যিখন ট্ৰাক সেই কণ্টেইনাৰ ট্ৰাকখন ৰৈ আছিল গোৱালপাৰা অভিমুখে আৰু এল্টো বাহনখন শ্বিলঙৰ পৰা কৃষ্ণালৈ গৈ আছিল। তো একে দিশে আছিল ট্ৰাকখন ৰৈ আৰু সেই ট্ৰাকখনৰ পিছফালে এই এল্টো বাহনখনে প্ৰচণ্ডদৰে খুন্দা মাৰিছে। নাম্বাৰ স্ক্ৰীণত আপোনালোকে দেখি আছে। নাম্বাৰ কণ্টেইনাৰ ট্ৰাকখনৰ নম্বৰ হৈছে UP21 CT9490, আনহাতে এল্টো বাহনখনৰ নম্বৰ হৈছে ML08E9291। তো এয়া পথ দুৰ্ঘটনাৰ খবৰটো দিলোঁ। লগে লগে দিবলৈ লৈছোঁ চিৰাং ৰংজুলিত 12 মাৰ্চত এখনকৈ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। যদি আপোনালোকক সেই খেলখনৰ টিকেট লাগে তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছএপত মেছেজ দি দিব। নাম্বাৰটো ইতিমধ্যে মই দিছোঁ, স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আৰু 12 মাৰ্চত মাজত মাত্ৰ দুটামান দিন চিৰাঙত বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে, য'ত 26টাকৈ প্ৰাইজ আছে আৰু ইয়াৰ লগে লগে ৰংজুলিত আন এখন খেল অনুষ্ঠিত কৰা হৈছে, তাতো পইচাৰ খেল হয়। টিকেটৰ মূল্য মাত্ৰ 50 টকা। তো দুয়োটা খবৰে দি দিলোঁ আৰু এনেদৰে এটা পথ দুৰ্ঘটনা সংঘটিত হ'ল গোৱালপাৰা জিলাৰ থুব্ৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুবাঙাৰ মাজ মজিয়াত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত।